ভিডিঅ' বনোৱাৰ মন একেবাৰে নাই মাথা বেয়া হৈ আছে কিমান কেনেকুৱা লাগিছে নিজে নাজানো খঙে উঠিছে নে দুখে লাগিছে নে কি হৈছে নিজে নাজানো উপায় নাই কাৰণে কৰ্তব্যৰ খাতিৰত ডিউটিটো কৰিবই লাগিব নহ'লে হয়তো এই আন্দোলনত অংশগ্ৰহণ ময়ো কৰিলোঁ হয় যেহেতু সকলোবিলাক ইউটিউবাৰ গৈছে যিজনৰ গান শুনি আমি ডাঙৰ হৈছোঁ ইয়াত আছে তেওঁ ইয়াত আছে তেওঁ বাহিৰত নাই আমাৰ বাহিৰা এনভাইৰমেণ্টত নাই তেওঁ ইয়াত আছে আমাৰ ইয়াত জুবিন দা আৰু সেইজন সহজ সৰল মানুহ লুটি পুটি খায় তেওঁৱে ইনকাম কৰা পইচা লুটি পুটি খায় আৰু তেওঁকে মাৰিলে এই শ্যামকানু মহন্ত সিদ্ধাৰ্থ আৰু এইটো আৰু বদমাছ ইয়াৰ নাম কি শেখৰ নে মাকৰ মূৰা ইটো আৰু ধুৰন্ধৰ সিহঁত দুজনকৈ ইয়াক মোৰ মতে অসম চৰকাৰে বেছি ধৰিব লাগে ইয়াক ইটো আৰু সেই কালি আনিছে চুচৰাই সিহঁত দুটা বাদ দিয়ক সিহঁত দুটাতকৈ বেছি শেখৰটো সি বোলে কিবা মিউজিক নে কিবা গাই বোলে সি মাকৰ মূৰা গাই বাপেকৰ হাৰা গাই শ্যামকানু মহন্তক সিদ্ধাৰ্থক ৰাইজৰ মাজলৈ এৰি দিয়ক আমি ৰাইজে সিহঁতক মাংস যেনেকৈ খাওঁ আমি হাড্ডি যেনেকৈ চুবাওঁ সেনেকৈ চুবাই সিহঁতক শেষ কৰি দিম সিদ্ধাৰ্থক শ্যামকানুক আৰু শেখৰক ইহঁতকেইটাই মিলি কিনে আমাৰ মৰমৰ জুবিন দাক শেষ কৰি দিলে এই সহজ সৰল মানুহটোক বিশ্বাস কৰক যিজন মানুহৰ বেংকৰ একাউণ্টত মাত্ৰ 15 না কি টকা আছে জুবিন দা অবিহনে আমি জাতিটো আধৰুৱা আমাৰ কৃষ্টি সংস্কৃতি তেওঁতো এতিয়াতো তেওঁৱে ৰক্ষা কৰি আছিল না বৰগীত লোকগীত কিমান কি তেওঁ গীত কিমান কি তেওঁ কি কৰিছে অসমীয়া জাতিটোৰ কৃষ্টি সংস্কৃতিৰ কাৰণে এতিয়া কোন আছে তেওঁতো ঘূৰি ধৰোঁতে আছিল বানপানী হ'ব তেওঁ আগভাগ ল'ব কিবা প্ৰব্লেম হ'ব তেওঁ আগভাগ ল'ব এই দীঘলী পুখুৰীৰ কিবা গছ কটাক লৈ হেৰি হৈছিল তেওঁ আগভাগ লৈছে চ' এই ঘূৰিয়াল মানুহটো যেতিয়া অসমৰ পৰা নোহোৱা কৈ দিছে অসমৰ ৰাইজে কিন্তু ইহঁতক কেতিয়াও ক্ষমা নকৰে ইহঁতৰ দুটা যেতিয়া মই ছবি দেখা পাওঁ ইহঁতক মোক কামুৰি চুবাই খাব মন যায় ইহঁতক এনেকুৱা ইহঁতক দেখিলে মোৰ খং উঠে মোৰ এটি একদম হাম্বেল ৰিকুৱেষ্ট থাকিল একদম ৰিকুৱেষ্ট আৰু একচুৱেলি এইবিলাক ৰিকুৱেষ্ট কৰা কথা নহয় কাৰণ চিএম ছাৰো অসমীয়াই হয় আমি অসমীয়া আপোনালোকক মই কি বুলি ক'ম আৰু উচিত কঠোৰ ব্যৱস্থা কৰক সিহঁতৰ ওপৰত যাতে আইনৰ সুৰুঙা দি সিহঁতে পলাই নাযায় আৰু মামাই অলৰেডি কৈছে যে যৌৱনত জুবিনৰ গান শুনিছোঁ জুবিনদাৰ গান অবিহনে প্ৰেম আধৰুৱা কিবা এটা আপুনি কাৰোবাৰ প্ৰতি ফিলিংছ আহিছে বা প্ৰেম হৈছে আপোনাৰ জুবিনদাৰে গান বাজিব ইয়াত আছে তেওঁ ইয়াত বেলেগত নাই জুবিন দা আৰু সদায় ইয়াত থাকিব জুবিন দাক মানুহটোৰ বহুত সহজ সৰল আছিল ৰে মানুহটো মানুহ চিনি নাপালে সঁচাই মানুহ চিনি নাপালে তেওঁ মানুহ সৰু মানুহৰ লগত যেনেকৈ ব্যৱহাৰ কৰে ডাঙৰ মানুহৰ লগতো সেনেকৈ ব্যৱহাৰ কৰে পদপথত খায় নাই মানে আভিজাত্য নাই সেই ইমান বছৰ গান গালে এতিয়া এখন গাড়ী লৈছে কিবা দামী গাড়ী এখন লৈছে ৰেঞ্জ লগত তাকো ইনষ্টলমেণ্টত দিছে এই কি নাম আছিলে ফটোৱাটো সিদ্ধাৰ্থ বহুদিন ভিডিঅ' বনোৱা নাছিলোঁ একচুৱেলি ভিডিঅ' বনোৱাৰ মানসিকতা মোৰ নাছিলে আৰু মই এটা কথা কওঁ দেই কেইটামান ইউটিউবাৰ গৈছে যিদিনা জুবিন দাক আনিব
সেইদিনা এটা ভিডিঅ' কৰিব গৈছে কান্দি থাকো কান্দিব লাগিলে ফোনত কিয় কান্দা ভাই এচুকত যাই বহি কান্দা ৰাইজক দেখুৱাই কিয় কান্দা কান্দন ওলোৱাটো আৰু কান্দাটো বহুত ডিফাৰেঞ্চ আছে নিজে নিজে কান্দন ওলোৱাটো আৰু কান্দাটো বহুত ডিফাৰেঞ্চ আছে ফটুৱাগিলাই এইবিলাক ইফালে জুবিনদাৰ আনিছে তেওঁ হেৰিত আৰু এটা ভিডিঅ' বনাত লাগে মানে চবতে বেপাৰ মানে হা চবতে বেপাৰ মানে ইহঁতৰ অসমৰ সম্বৰতা নোহোৱা হৈ গৈছে এইকেইটাই আৰু পাগল হবে ভিডিঅ' বনাইছে ইহঁতে ভিডিঅ' বনাই অমুক কৰিছে তমুক কৰিছে আৰু সেইটো চিজনত ভিডিঅ' চব চিজনত ভিডিঅ' নহয় এইবিলাক ইউটিউবাৰ নে কি নাজানো মই এইবিলাক কিবা মানে মূৰত মাল আছে নে নাজানো ভিডিঅ' বনাই ভিডিঅ' বনাব চ' সেইটো চিটুৱেশ্যনত মানুহ এটা চাপ'জ আপোনাৰ কোনোবা এটা মৰিল আপুনি ভিডিঅ' বনাই থাকিব মানে যে মোৰ অমুক মৰিল তমুক মৰিল চ' এনেকুৱা জুবিনদাৰ অৱস্থা ইহঁতকো টানি আনিব লাগে যিকেইটা এই এনেকুৱা অৱস্থাত ভিডিঅ' বনাইছে সিহঁতো এক নম্বৰ বেপাৰী এটা বেপাৰী হয় ডাঙৰ বেপাৰী সিহঁতে ভিডিঅ' কিয় বনাব লাগে লাইভ কিয় কৰিব লাগে নিউজ চেনেল আছে নিউজ চেনেলে কৰিব সিহঁতৰ কাম ইউটিউবাৰ হৈছ দুই এটা ভিডিঅ' বনাই মানুহে দুই এটা চিনি পায় কাষত যা কিবা আছে একচুৱেলি চাওক মই যাব খুজিছিলোঁ কিন্তু চৰকাৰীভাৱে বন্ধ নিদিলে না চৰকাৰীভাৱে বন্ধ নাই গতিকে চৰকাৰৰ দাস উপায় নাই নতুন চাকৰি কিবা উল্টা পুল্টা কৰিম চ' সেইকাৰণে মোৰ জুবিন দাকটো দেখা নাপালোৱে আৰু মানুহটোক আৰু মোকতো একচুৱেলি ভাবি বহুত বেয়া লাগে মোকতো মোৰ গাঁৱৰ মানুহে অকণমান কৈছিল যে ই অকল জুবিনৰ গানে গায় ত' মোক দেখিলে মানে এনেকুৱা কয় ই বেলেগৰ গান নাগায় জুবিনৰ গান হয়তো জুবিনৰ বাহিৰে মই বেলেগৰ গান নুশুনোৱে জুবিনদাৰ বাহিৰে মই বেলেগৰ গান শুনো কিন্তু জুবিনদাৰে নন ষ্টপ হেডফোনডালত জুবিনদাৰ গান বাজি থাকে মোৰ হেডফোনডালত চ' সেইজন মানুহ যেতিয়া মই মাতটো শুনো মোৰ ইয়াত লাগে সেই মানুহজনৰ মাতটো গলা যিটো গলেৰে গান গাই সেই গলটো জ্বলাই দিলে আজি এইটো গল জুবিনদাৰ যিটো গলেৰে মই যিটো গান শুনি আছোঁ মই সেই গানৰ গলটো জ্বলাই দিলে জুবিনদাৰ চ' মই একদম মানে কি ক'ম ইহঁতক এনেকুৱা লেভেলত অসমৰ ৰাইজৰ মাজত এৰি দিব লাগে কাৰণ ইহঁতৰ বহুত ধনী মানুহ বহুত টকা লুটি পুটি খাইছে ইহঁতেতো আইনৰ সুৰুঙা দি ওলাও যাব পাৰে ৰাইজৰ মাজত এৰি দিয়ক ৰাইজে বিচাৰ কৰিব ইহঁতক জুবিনদাক ইহঁতে মাৰিছে বিচি খুৱাই মাৰিছে কিবা জুবিনদাক এই হোলাৰ ভাই মোলা মানুহজনক সৰু বাচ্চা টাইপ জুবিনদা একদম সৰু বাচ্চা টাইপ তেওঁ সকলোকে আপোন বুলি ভাবে তেওঁ অসমখনক নিজৰ ঘৰ বুলি ভাবে তেওঁ আৰু সেই লগত থকা মানুহকেইটাই এনেকুৱা কৰিছে আৰু মোৰ এটা কথাত বেয়া লাগিছে তেখেতৰ পত্নী গৰিমা শইকীয়াই কিবা সিদ্ধাৰ্থক কিবা কৈছে কি তেওঁ একো নকৰিব এইটো ক্ষেত্ৰত মোৰ বহুত বেয়া লাগিছে তেওঁলোকৰ ওপৰত অকণমান খঙো উঠিছে তেওঁক বচোৱাৰ ট্ৰাই কিয় কৰিছে তেওঁ অকল মোৰ নহয় অসমৰ ৰাইজে গোটেই তেওঁক এইটো কথাত অকণমান গৰিহণা দিছে বাকী নাজানো আৰু কি হয় বহুত বেয়া লাগি আছে ডিউটি চিউটি কৰিবৰে মন নাই কিন্তু উপায় নাই বাধ্যত কৰিবই লাগিব অসমৰ সম্পদ বাদ দিয়ক পিছৰ কথা জুবিনদা হয় জুবিনদা ইয়াত আছে ইয়াত সম্পদ নাজানো মই জুবিনদা আমাৰ হৃদয়ত আছে চ' বাকী আৰু বেলেগ যি হয় হৈ থাকিব জুবিনদা তেওঁ আমাৰ মানুহ হয় আমাৰ মানুহ জুবিনদা আৰু সেইজন মানুহকে মাতি নি ফুচলাই তাত কিবা কানি খুৱাই ধ্বংস কৰি দিলে জুবিনদাক হয়তো জুবিনদাই নিজে কেতিয়াও ভবা নাছিল যে এইবোৰ মানুহে একদিন হেৰি কৰি দিব ইমান সহজ সৰল মানুহটো জুবিনদা ইমান সহজ সৰল মানুহ তেওঁ মই যুৱচামে মোৰ ভিডিঅ' চাই দুই এটা হেৰি মই এটা ৰিকুৱেষ্ট কৰিম তোমালোকক জুবিনদাৰ দৰে হ'বলৈ ট্ৰাই কৰা
ইভেন ময়ো নিজে ট্ৰাই কৰিম অকল সংগীতৰ ক্ষেত্ৰতে নহয় জুবিন দাই যেনেকৈ নিস্বাৰ্থভাৱে মানুহক ভাল পাইছিলে নিস্বাৰ্থভাৱে কাম কৰিছিলে জুবিন দাৰ আদৰ্শৰে আমি এতিয়া অনুপ্ৰাণিত হ'ব লাগিব আৰু এই কামখিনি কৰিলে জুবিন দাৰ আত্মাই শান্তি পাব জুবিন দাই সকলোকে কয় যে কামটো টকা পইচাৰ ফালে নাচাবি কামটো ভাল পাওঁ কামটোৰ লগত প্ৰেম কৰ টকা পইচা পিছত ধৰিব এনেকুৱা মনোভাৱ যদি আমি লওঁ জুবিন দাৰ প্ৰতি আমি শ্ৰদ্ধা জনোৱা হ'ব জুবিন দাই এইটোকে বিচাৰিছিল অসমীয়া ল'ৰা ছোৱালীখিনি মই বাৰে বাৰে কৈ থাকোঁ অসমীয়া ল'ৰা ছোৱালীখিনি যাতে আমি আদৰ্শৰে অনুপ্ৰাণিত হওঁ তেওঁৰ কাম যাতে কৰোঁ তেওঁক ইয়াত ৰাখি আমি তেওঁৰ আদৰ্শ ৰাখি তেওঁৰ দেখুওৱা বাটেৰে আমি যাতে চলোঁ সদায় সহজ সৰল মানসিকতাৰ হওঁ সেইবিলাকে কিমান কম দিয়ক